নমস্কাৰ, স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। মই সাগৰিকা গোস্বামী। এয়া পাটলাৰ আখৰি শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ বাৰ্ষিক অধিৱেশনৰ দৃশ্য। আমাৰ আনন্দৰাম বৰুৱা একাডেমীৰ জন্মলগ্নৰ লগত উপস্থিত থকা জড়িত থকা মোৰ অতি শ্ৰদ্ধাৰ দত্ত ছাৰ, গোস্বামী ছাৰ, মহন্ত ছাৰ, আমাৰ সতীৰ্থসকল, মৰমৰ বিদ্যাৰ্থীবোৰ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীৰ লগতে সন্মানীয় অভিভাৱকসকল, সন্মানীয় ডক্টৰ ধনৱতী ডেকা মহোদয়লৈ প্ৰদান কৰিবলগীয়া সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ। এয়া আনন্দৰাম বৰুৱা একাডেমীৰ সন্মানীয় ৰেক্টৰ বিদ্যালয়ৰ পৰিচালক সঞ্চালক আৰু সঞ্চালক মহোদয়ে ধনৱতী ডেকা ছাৰক প্ৰথম পুৰস্কাৰ ৫,০০০ টকা প্ৰমাণপত্ৰ আৰু মুখপত্ৰ অনুমোদন। বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আনন্দৰাম বৰুৱা একাডেমীত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী, চিত্ৰ প্ৰদৰ্শনী, বিভিন্ন প্ৰতিযোগিতা আৰু গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ন চিন্তাৰে বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। পুৰণি বস্তুৰ সমাহাৰেৰে বিজ্ঞান প্ৰদৰ্শনী কেৱল বিজ্ঞান প্ৰদৰ্শনী হৈ থকা নাই, ইয়াত অতীতক সুঁৱৰি ইতিহাসৰ সাংস্কৃতিক জগতৰ বহু বস্তু প্ৰদৰ্শিত কৰা হৈছে। এইখিনিতে জনাই থোৱা আনন্দৰাম বৰুৱা একাডেমীৰ ফেচবুক পেজত আপোনালোকে সবিশেষ জানিবলৈ পাৰিব আনন্দৰাম বৰুৱা একাডেমীৰ সকলো কাৰ্যসূচী। আৰু আমি নাৰিকলৰ বাকলিটো ব্যৱহাৰ কৰোঁ আৰু গোবৰৰ গুড়াটো এই দুটা বস্তু মিক্স কৰি পানী দি অলপ ভিজাই কৰিলে তাতে দি কিনে এইটো আমি লাভাৰ ইণ্টাৰনেট কিনি কিনে পেলাই ছ'লাৰ ছিষ্টেম, স্মাৰ্ট চিটি, বৰষুণৰ পানী সংৰক্ষণ, বিভিন্ন আৱৰ্জনাৰ পৰা বস্তু নিৰ্মাণ কৰা 3D পিকচাৰ, লগতে বানপানী আগজাননী, JCB, আগ্নেয়গিৰি উদগিৰণ ইত্যাদিক ইমান সুন্দৰকৈ উপস্থাপন কৰা শিক্ষাৰ্থীসকলক ভৱিষ্যত সময়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
LCD হলোগ্ৰাম প্ৰজেক্টৰ সেইটো থকা আমাৰ হলোগ্ৰাফিক ভিডিঅ'টো মোবাইলৰ সহায়ত এতিয়া থকা ট্ৰান্সপাৰেণ্ট চিটত চেভ কৰি কিনে আমাৰ চকুত থকা ৰেটিনা ডিসপ্লে আছে আৰু ৰেটিনাই ভাবি লৈছে কি জাষ্ট হাৱাত নেথাকালৈ ভাবি লৈছে ভাবি থকাতে ৰিফ্লেক্টহে হৈ আছে পাঠশালা বুলি কোৱাৰ লগে লগে শিক্ষানগৰী আৰু নাট্যনগৰী এই দুটা নাম আমাৰ মনলৈ আহে আৰু ভ্ৰাম্যমাণ জগতৰ জন্মস্থান নাট্যনগৰী পাঠশালাত এই প্ৰদৰ্শনীৰ মাজতে ভাওনা নাটক ইত্যাদিৰ আপুৰুগীয়া সম্পদস্বৰূপ যি আওপুৰণি উপাদান আছে সকলোবোৰ প্ৰায়খিনি দেখুৱাবলৈ চেষ্টা কৰা হৈছে। লগতে বৰ্তমান সময়ত লুপ্ত হ'বলৈ ধৰা কিছুমান সঁজুলিও প্ৰদৰ্শন কৰা হৈছে। প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ লগে লগে যিবিলাক বস্তুৰ অৰ্থাৎ যিবিলাক সঁজুলিৰ ব্যৱহাৰ কমি গৈছে সেই অব্যৱহৃত বস্তুক ইমান সুন্দৰকৈ সংৰক্ষণ কৰি ইয়াত উপস্থাপন কৰা হৈছে। এয়া হৈছে শিল্পীৰ শিল্পত্বৰ শিল্প। খুব সুন্দৰকৈ চিত্ৰ প্ৰদৰ্শনী এয়া আয়োজন কৰা হৈছে আৰু চিত্ৰ প্ৰদৰ্শনী বুলি কোৱাৰ লগে লগে কেৱল অঁকা ছবিয়েই নহয়, বিভিন্ন কাঠত শিলত ৰং কৰা, বন্ধাই থোৱা, খোদিত কৰা চিত্ৰ আমি দেখিবলৈ পাইছোঁ, য'ত প্ৰাণ পাই উঠিছে শিল্পীৰ মানসিকতাৰ কথা, কল্পনাৰ কথা আৰু আমাৰ বিশ্ববিশ্ৰুত বৰেণ্য ব্যক্তিসকলৰ চিত্ৰিত চিত্ৰ। বায়'লজি অৰ্থাৎ জুলজি, বটানী, কেমিষ্ট্ৰি, ফিজিক্স সকলো বিজ্ঞানক সামৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলে যি নিজৰ নিজৰ ক্ষমতাক প্ৰদৰ্শিত কৰিছে সেয়া সঁচাকৈয়ে শলাগিব লাগিব আৰু এনেকুৱা প্ৰদৰ্শনী প্ৰতিযোগিতামূলকভাৱে আয়োজন কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয়। ভৌগোলিক দিশৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ প্ৰযুক্তিবিদ্যাৰ যি জোৱাৰ উঠিছে সেই সকলোকে সাঙুৰি লৈছে আচলতে এই প্ৰদৰ্শনীখনে। অনৈক্যৰ মাজত ঐক্য অসম ভূমিত কেৱল অসমীয়া ভাষাৰে ভ্ৰাম্যমাণ থিয়েটাৰ যে চলে তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ যাত্ৰা পাৰ্টি বেলেগ বেলেগ ভাষাতো আমি দেখিবলৈ পাওঁ আৰু বড়ো ভাষাৰ যিখন প্ৰথম নাটক সেই সম্পৰ্কেও ইয়াত অৱগত কৰোৱা হৈছে এখন বেনাৰৰ যোগেদি। লগতে নটৰাজ থিয়েটাৰৰ পৰা আৰম্ভ কৰি আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ আদিৰ যি আওপুৰণি ব্যৱহৃত সঁজুলি সেয়া আমি দেখিবলৈ পাইছোঁ। একোখন ভ্ৰাম্যমাণ থিয়েটাৰে বছৰে বছৰে 3খনকৈ নাটক নিজৰ নিজৰ আয়ত্তত কৰে আৰু সেই নাটক 3খন
তিনি দিনৰ মূৰে মূৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰে আৰু সেয়াই হৈছে ভ্ৰাম্যমান। গতিকে তেওঁলোকৰ যি সঁজুলি সেয়া আমি জনাটো মনত ৰখাটো অতি প্ৰয়োজনীয় আৰু সেই সঁজুলিবোৰ সেই উপাদানবোৰ কিমান বেছি কষ্টকৰ এগৰাকী শিল্পীৰ বাবে তৈয়াৰ কৰাটো ব্যৱহাৰ কৰাটো সেয়া আমি জনাটো প্ৰয়োজনীয়। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই।